আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে মই মৌচুমী বৰা আজি গৈ আছোঁ ৰাম মন্দিৰ ভাগলৈ। মই আছোঁ যোৰহাটৰ পৰা ওচৰতে হয়, সেইকাৰণে আপোনালোকক ৰাম মন্দিৰ ভাগ দেখাবলৈ চেষ্টা কৰিম। এতিয়া বাজিছে 6:30। মই এতিয়া ৰেডি হৈ আপোনালোকক একেবাৰে লগ পাই আছোঁ, তো চাই থাকিব ভিডিঅ'টো। এয়া মই ৰেডি হৈ ল'লোঁ। এতিয়া বাজিছে 7টা। আমি আহি আছোঁ ৰাম মন্দিৰ। একেবাৰে ৰাম মন্দিৰত গৈ পেলাই আপোনালোকক দেখাই আছোঁ ৰাম মন্দিৰ ভাগ। ময়ো দেখি পোৱা নাই, আজিলৈকে যোৱা নাই, প্ৰথম যাম। তো মনটো বহুত ভাল লাগি আছে, আপোনালোককো দেখাম কেনেকুৱা কি কথা। এয়া মন্দিৰ ভাগ আহি পাইছোঁহি আৰু আমি মেইন গেটখন পাৰ হৈ পেলাই ভিতৰলৈ সোমাই গৈ আছোঁ। এতিয়া মন্দিৰ ভাগ বহুত বেছি ভাল লাগিছে। এতিয়া মানে লাইটৰ ফ'কাচিংটো পৰি গৈছে, সেইকাৰণে ভালদৰে আপোনালোকে হয়তো ধৰিব পৰা নাই। মই ভিতৰত গৈ আপোনালোকক ভালদৰে দেখাই আছোঁ। এয়া আমি পালোহি ৰাম মন্দিৰ। খুব ধুনীয়া এভাগ মন্দিৰ, আপোনালোক আহিব পাৰে। মইতো দেখি খুবেই মোৰ ভাল লাগিছে। অসমতো যে ইমান ধুনীয়া ধুনীয়া মন্দিৰ আছে, আপোনালোক বাহিৰত গৈ চোৱাতকৈ অসমতে ইমান ধুনীয়া এভাগ মন্দিৰ আছে। আপোনালোক আহক, আপোনালোকে চাওকহি কেনেকুৱা মন্দিৰ ভাগ। ব'লক আমি ভিতৰলৈ এতিয়া সোমাই গৈ থাকোঁ। আমি এতিয়া ভিতৰলৈ গৈ আছোঁ, আহক একেলগে চাওঁগে মন্দিৰ ভাগ।
এই ভাগ ইয়াতে ৰখা হৈছে খুব এটা ধুনীয়া পৰিৱেশ মানে ইমান ভাল লাগিছে নহয় আপোনালোকো এবাৰ নিশ্চয় এই মন্দিৰ ভাগ দৰ্শন কৰিব আৰু আপোনালোকৰো বহুত বেছি ভাল লাগিব এভাগ খুব সুন্দৰ মন্দিৰ এভাগ পৰিষ্কাৰ পৰিচ্ছন্নতাৰে ভৰপূৰ এভাগ খুব ধুনীয়া মন্দিৰ আৰু সেই ওপৰলৈও যাব পাৰে কিন্তু আমি অহা যিহেতুকে দেৰি হৈছিলে সেইকাৰণে আমি ওপৰলৈ যাব নোৱাৰিলোঁ তাতে ষ্টেপতে অলপমান বহিলোঁ আৰু আমি ইয়াতে ষ্টেপতে বহি আছোঁ তোমালোকৰ গোটেই চেনেলটো অকণমান ছাবস্ক্ৰাইব কৰি দিবা চেনেলটো বুলি কোৱা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা দেই লাইক কৰি দিবা ছাবস্ক্ৰাইব কৰি দিবা দেই আৰু কমেণ্ট কৰিও দিবা দেই নহ'লে আকৌ পাপাই বেয়া পাব নহয় সেইকাৰণে কৰি দিবা দেই ময়ো বেয়া পাই যাম দেই এতিয়া যাবগৈ হ'ল মন্দিৰ ভাগ ধুনীয়াকৈ প্ৰৱেশ কৰিলোঁ বহুত ভাল লাগিলে আপোনালোকো আহি এবাৰ নিশ্চয় চাবহি মন্দিৰ ভাগ মোৰ খুবেই ভাল লাগিলে মন্দিৰ ভাগ আহি কালি ৰাতি আহি ভিডিঅ'টো সমাপ্ত কৰা নহ'লে সেইকাৰণে ভাবিলোঁ আজি ৰাতিপুৱা ভিডিঅ'টো সমাপ্তি কৰি দিওঁ আৰু ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব যিহেতুকে মন্দিৰ ভাগ স্থাপন কৰা খুব কম দিন হৈছে 2022 জানুৱাৰীত স্থাপন কৰা হৈছিলে সেইকাৰণে হয়তো বহুতে মন্দিৰ ভাগ নাজানিব পাৰে সেইকাৰণে মই ধুনীয়াকৈ ভিডিঅ'টো কৰি থলোঁ আৰু আপোনালোকে নিশ্চয় চাব বুলি আশা কৰিলোঁ আৰু যদি ভিডিঅ'টো ভাল লাগে আপোনালোকৰ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ